কালি মাজুলীলৈ গৈছিলোঁ। গৌৰৱ গগৈ ডাঙৰীয়া মাজুলীলৈ আহিব বুলি গম পাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰকাৰী আঁচনিৰ পুঁজি বুজাবলৈ আহিছিল। পুঁজি বিলোৱাৰ কাৰণে আমাৰ চেক পোৱা মহিলাসকলে লাইন কৰিছে বেংকত। বেংকত এহাতেৰে পইচাটো লৈছে, আনহাতেদি মৰমৰ গৌৰৱ গগৈক ৱেইট কৰিছে। সেই কথা বতৰাবিলাক আজি মাটিৰ কথা। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই দুখীয়া মানুহৰ পইচাৰে হেলিকপ্টাৰ দি আহে। এদিনত মাজুলী আহোঁতে 8 লাখ 10 লাখ টকা লাগে, তেওঁ মাটিৰ লগত নাই, সাধাৰণ মানুহৰ লগত নাই। আৰু সেইকাৰণে আপোনালোকে চাব চৌদিশে এতিয়া হিমন্ত বিশ্ব বিৰোধী শ্লোগান। মই নকওঁ ব্যক্তিগতভাৱে কংগ্ৰেছৰ পৰা নহয় যে আপোনাৰ বিজেপি বিৰুদ্ধে ঢৌ উঠিছে। হিমন্ত বিশ্ব শৰ্মাৰ পাৰ্টিকুলাৰ নিজৰ ব্যক্তিগত আপোনাৰ ঢৌ আজি বিজেপিক নিষেধ কৰি দিছে। আজি আপোনালোকে চাওক, যি কয় চব উত্তৰ দিম, একদম মই উত্তৰ দিম, মানে কোন দিম নিম আপোনালোকে সুধিব কৈছে যিটো সেইটো সুধিব, আমাৰতো কৈ ন। তাৰপিছতে দেখিলো আমাৰ লগত পলিটিকেল আদৰ্শ নিমিলে। মাজুলীৰ পৰা এজন মুখ্যমন্ত্ৰী পাইছিল, মাজুলীবাসীৰ খুব আপোনাৰ মানে ভাল পাইছিল, আমি তাত গৈ যিটো দেখিলোঁ। কিন্তু সেই মুখ্যমন্ত্ৰীজনৰ আজি কেন্দ্ৰীয় মন্ত্ৰীজনৰ এখন ছবি তাত দেখা নাপালোঁ। সেইবিলাক আৱেগ কোনো, এইটো আমাৰ কথা নহয়, বিজেপিৰ লোকসকলৰ আৱেগ যে এইবাৰ আমি বিজেপিয়ে কৰি থাকিম, আমি বেলেগ দল নকৰোঁ, কিন্তু হিমন্ত বিশ্ব শৰ্মাক এৰিকণি দিবৰ কাৰণে এইবাৰ আমি বিজেপিৰ বিৰুদ্ধে ভোট দিম। এইবিলাক হ'ল মাটিৰ কথা, সেইবিলাক আপোনালোকে সুধিব দিয়াখিনি সুধিব। আমাৰ কথাখিনি যদি ৰাইজক কয় অলপ ৰাইজে ভাল পাব, কাৰণ মাজুলীৰ পৰা আহিলোঁ। কালি মাজুলী সেই মানুহখিনিয়ে কৈছে যে আমাৰ কথাখিনি অকণমান আপোনালোকে লৈ যাওক, আমি বহু কষ্টৰে আছোঁ, আমাক টেটু চেপি ৰাজত্ব কৰিছে, আমাৰ মাটি আমি আজি মথাউৰিত আছোঁ। আপোনালোকে সাংসদত কৈছে, মই কৈছোঁ সাংসদত কৈছোঁ যে আমাৰ বানপীড়িত মাজুলীলৈ আপোনালোক আহিব লাগে, অল পাৰ্টি ডেলিগেশ্যনত আহিব লাগে। স্পীকাৰক কৈছোঁ যে আপোনাৰ লিডাৰশ্বিপত আহিব লাগে, কিন্তু মুখ্যমন্ত্ৰীৰ কাণসাৰ নাই। তাৰ মথাউৰিত মানুহ ৰখি আছে, কোনো আপোনাৰ মাটিৰ পট্টা নিদিয়ে। বাকীখিনি কথাটো আপোনালোকে কালি দেখিছেই, তেওঁলোকে মাজুলীত কেনেকৈ মাটি লৈছে। গতিকে এই কথা বতৰাবিলাকত আজি আমাৰ অলপ, মোৰ টোপনি নাই ৰাতি, তথাপি মনটো ভাল লাগি আছে যে লখিমপুৰলৈ আহিছোঁ, এনেকুৱা লাগিছে যেন ইয়াত আমাৰ কংগ্ৰেছৰ বিধায়ক আছে, কংগ্ৰেছৰ বিধায়ক নাই, এই গোটেই অঞ্চলত কংগ্ৰেছৰ বিধায়ক নাই, কিন্তু চৌদিশে হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধী ঢৌ আৰু কংগ্ৰেছৰ পক্ষে আজি বতাহ। এটা ভাবিছে আপোনালোকে কংগ্ৰেছ আহি গ'ল আৰু হয় নহয়, নহ'লে ন আপোনালোকে ইমান আমাৰ প্ৰতি ব্যস্ত নে? আজিৰ তাৰিখৰ সকলোতকৈ ডাঙৰ নিউজ হ'ব লাগিছিল যে এজিপিয়ে আল্টিমেটাম দিছে যে আমাক 30টা চিট লাগে বিজেপিক। সেইটোতো নুসুধে। সেইটো কেতিয়া সুধিছে? কালি আজি এজিপিয়ে কৈছে আমাক 30টা চিট নিদিলে আমি এই কেশৱ মহন্ত আৰু এই অতুল বৰাৰ কথা নুশুনো। সেইটোতো নুসুধে। আমাৰ কথাটো আপোনালোকৰ কেনে উত্তৰ দিম? এজিপিয়ে কৈছে 30টা চিট লাগে, UPPL কৈছে আমাক চিট নিদিলে আমি আৰু বাহিৰত 36টা চিট দিম। এইটো আমাৰ কথা কোৱা নাই দেই। হাগেৰা মহিলাই কৈছে ডিক্লেয়াৰ কৰিব দিয়কচোন, তেতিয়াহে মই কথাবিলাক ক'ম। এতিয়া কিয় ক'ম? ইলেকশ্যন আহিল জানো? ইলেকশ্যনটো অহা নাই। এতিয়া আমাৰ কথা সুধিছে। আমাৰ ইমান ধুনীয়াকৈ আপোনাৰ সন্ধি হ'ব যে আপুনি চাব যে বিজেপি, আপোনালোক যিসকলে আমাক বেয়া পায় সকলোৱে মানে টচ হৈ যাব। আমাৰ সকলোতকৈ ভাল আপোনাৰ সন্ধি হ'ব। কালি অখিল গগৈ যথেষ্ট সমালোচনা কৰিছে। অখিল গগৈ দলৰ উপসভাপতি বিধান প্ৰকাশৰ সমালোচনা কৰিছে যে কংগ্ৰেছ দলে বা গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলে আসন বুজাবুজিৰ ক্ষেত্ৰত লেহেমীয়া কৰিছে, যাৰ বাবে পুনৰ বিজেপি সাধাৰণ হোৱাৰ সম্ভাৱনা লেহেমীয়া কৰিছে। তাৰমানে আমি কৰি আছোঁ আলোচনা। যিদিনা আমি ধৰি লওক আজি ডিক্লেয়াৰ কৰি দিলোঁ, নমিনেশ্যনটো কেতিয়া দিব? নমিনেশ্যন ডিক্লেয়াৰ কৰাৰ পিছতহে দিব, তাৰ আগতে আমাৰ হৈ যাব। আপোনালোকে সোধা আমাৰ কথাটো নিদিব নেকি? আমি কৈছোঁ যে আমাৰ শুনক, আমি সেইটোকে কৈছোঁ, আলোচনাত হৈ থাকে নহয়। এইবিলাক ক'ত হয়? য'ত আপোনাৰ খুব ধৰি লওক আমাৰ মাজত খুব এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ থাকিলে, যেতিয়া আপোনাৰ ডেমক্ৰেচি থাকে, তেতিয়া এনেকুৱা ধৰণৰ ডিফাৰেঞ্চ অফ অপিনিয়নটো বিৰোধী নহয়। ডিক্টেটৰ হ'লেহে বিৰোধী। আজি হিমন্ত বিশ্ব শৰ্মাই ক'ব নোৱাৰে কথাবিলাক, আমাকতো ডিক্টেটৰ নহয়, আমাৰ ডেমক্ৰেচি, আমাৰ মাজত কথা ক'ব পাৰে। আজি আমাৰ মিলা নাই, লেহেমীয়া হৈছে, নহ'ব বুলিতো কোৱা নাই, আলোচনা কৰিব। আজি মই দেখিলোঁ যে মোৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত কথা হৈছে, সেইটোৱে লেটেষ্ট কথা যে এতিয়াৰ পৰা আমি আৰু কোনো মুখ নুখুলোঁ। আজি কৈছে যে মই আজিৰ পৰা মুখ নুখুলোঁ। তাৰিখো দি দিছে যে এইবাৰ তিনিদিনীয়া যি আপোনাৰ বিধানসভা হ'ব, সেই বিধানসভাৰ ভিতৰত আমাৰ তিনিজনৰ আমাৰ কথা হ'ব। সেইটো কথাহে আপোনালোকে দিব লাগে লেটেষ্টটো। আজি এতিয়া এঘণ্টাৰ আগত তেওঁ কৈছে যে আজিৰ পৰা আৰু আমাৰ কোনো কথা আমি মুখেৰে নকওঁ, আমাৰ বিৰোধী ঐক্য হ'ব, বিজেপিক পৰাস্ত কৰিম। আৰু 16 বা 19 কিবা এটা ডেট কৈছে, মোৰ মনত নাই, সেইকেইটা দিনৰ ভিতৰত আমাৰ হ'ব। এতিয়া এইকেইদিন আমাক সুধি থাকক, 19ৰ পিছত আৰু নুসুধে আৰু। লখিমপুৰ জিলাত
ভৰি দিছে। য'তে গৈছোঁ ৰাইজৰ পৰা আমি যথেষ্ট সহায় পাইছোঁ, মৰম পাইছোঁ, সমৰ্থন লাভ কৰিছোঁ আৰু সেইটোৱে আমাৰ বাবে এটা ডাঙৰ শক্তি, আমাক সাহস দিয়ে যে আমি যি বাৰ্তা লৈ ৰাইজৰ ওচৰত গৈছোঁ, ৰাইজে সেইটো গ্ৰহণ কৰিছে। বহুত দল আছে বা বহুত ৰাজনৈতিক নেতা আছে, নিজৰ ইচ্ছাকৃতভাৱে বিভিন্ন কথাবোৰ কয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা উদাহৰণ। কিন্তু তেওঁলোকৰ যিখিনি কথা তেওঁলোকৰ মাজতে আবদ্ধ হৈ থাকে, ৰাইজে গ্ৰহণ নকৰে, ৰাইজে স্বীকাৰ নকৰে। কিয়? অসমৰ ৰাইজ স্বাভিমানী ৰাইজ, অসমৰ ৰাইজৰ বিবেক আছে, অসমৰ ৰাইজৰ ৰাজনৈতিকভাৱে তেওঁলোকৰ চিন্তা এটা আছে। কোনটো কথা সঁচা, কোনটো কথা মিছা ৰাইজে জানে। আৰু লোকতান্ত্ৰিক প্ৰক্ৰিয়াত ৰাইজৰ বিবেককৈ আৰু একো ডাঙৰ কথা হ'ব নোৱাৰে। আৰু সেইকাৰণে মই ভাল পাইছোঁ যে আজি বৰ্তমানৰ চৰকাৰ, মুখ্যমন্ত্ৰী প্ৰেছ কনফাৰেন্স ওপৰত প্ৰেছ কনফাৰেন্স, ইণ্টাৰভিউ ওপৰত ইণ্টাৰভিউ, সাংবাদিকসকলক ডিনাৰ, আমাৰ ওপৰত হেঁচা, আমাৰ কিছু মানুহৰ ওপৰত তেওঁলোকে পুলিচৰ যোগেদি হেঁচা দিবলৈ বিচাৰিছে। তথাপিও তেওঁ সম্পূৰ্ণভাৱে নিজৰ প্ৰচাৰৰ ক্ষেত্ৰত ফেইল হৈছে। তেওঁলোকৰ কথা ৰাইজে গ্ৰহণ কৰা নাই। আৰু তাৰ বিপৰীত কংগ্ৰেছ দল, আমি এটা সাধাৰণ বাছত উঠি আমি সৰু সৰু সভা আৰু বিভিন্ন ঠাইত আমি গাঁৱৰ ভিতৰত সোমাইছোঁ, বিভিন্ন কথাবোৰ আমি কৈছোঁ, মুখ্যমন্ত্ৰীৰ সম্পৰ্কত কৈছোঁ, মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ হৈ থকা মন্ত্ৰী বিধায়কসকলৰ কথাবোৰ কৈছোঁ আৰু মুখ্যমন্ত্ৰীৰ ঘৰৰ কথাবোৰ কৈছোঁ। আৰু সেইখিনি কথা ৰাইজে আদৰিছে, ৰাইজে স্বাগতম জনাইছে। এতিয়া ৰাইজৰ পৰা আমাক শ্লোগান দিলে, ৰাইজে আমাক অসমৰ জনসাধাৰণে আমাক এই শ্লোগান দিলে যে দেশতকৈ মামী ডাঙৰ নহয়। এইটো আমাৰ আৱিষ্কাৰ কৰা বাৰ্তা নহয়, আমি নিজে চিন্তা কৰা নাই। আমি সদায় দেশতকৈ মামা ডাঙৰ নহয় সেয়া লৈ আমি আগবাঢ়ি যাওঁ। কিন্তু আমি যেতিয়া ৰাইজৰ মাজত বিভিন্ন কথা লৈ আমি সোমাই গ'লোঁ, অসমৰ জনসাধাৰণে আমাক ক'লে কি নহয়, এতিয়া আপুনি দেশতকৈ মামা ডাঙৰ নহয় নক'ব, আপোনালোকে ক'ব দেশতকৈ মামী ডাঙৰ নহয়। আৰু চুকে কোণে এতিয়া অসমৰ ভিতৰত এটাহে এই কথা, আৰু আমি অসমৰ জনসাধাৰণৰ লগত আছোঁ। জনসাধাৰণে আমাক যিদৰে স্বাগতম পৰামৰ্শ দিছে, মই জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমলৈ প্ৰধানমন্ত্ৰী আগমন ঘটিছে আৰু মৰাণত তেওঁ নামিছে, যিটো হাইৱে সেইটো নকয় উন্নয়ন হৈছে অসমত। আজিৰ তাৰিখত সমগ্ৰ দেশৰ ভিতৰত যি চৰ্চা যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ কেবিনেটত থকা এগৰাকী মন্ত্ৰী আমেৰিকাত যে জেফ্ৰী এপষ্টাইন, যিসকলে নাবালিক ছোৱালীৰ ওপৰত নিৰ্যাতন চলাইছে, তেখেতৰ লগত সুসম্পৰ্ক। আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী মোদীৰ পৰা সকলোৱে স্পষ্টীকৰণ বিচাৰিছে যে যিগৰাকীয়ে বেটী বচাও বেটী পঢ়াও এই শ্লোগানটো দিলে, আজি তেওঁলোকৰ কেবিনেটৰ ভিতৰত এগৰাকী মন্ত্ৰীৰ সম্পৰ্ক জেফ্ৰী এপষ্টাইনৰ লগত। আৰু সেইগৰাকীয়ে মন্ত্ৰী কি কয়, সেই ইমেইলৰ ভিতৰত কয় যে মই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ লগত মিটিং লৈ মই কিবা এটা চৰ্চা কৰিবলৈ বিচাৰোঁ। এনেকুৱা এটা কথা আজিৰ তাৰিখত বিভিন্ন দেশৰ ভিতৰত জেফ্ৰী এপষ্টাইনৰ লগত থকা মন্ত্ৰী, ডাঙৰ ডাঙৰ লিডাৰ চব পদত্যাগ কৰিছে। মাত্ৰ ভাৰতৰ ভিতৰত আমি দেখা পাইছোঁ যে যিগৰাকী মন্ত্ৰী যাৰ সম্পৰ্ক জেফ্ৰী এপষ্টাইন আমেৰিকাৰ এই ক্ৰিমিনেল লগত আছে, যাৰ মৃত্যু হ'ল, তেখেতক প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া পদত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া নাই, তেখেতক ৰক্ষণাবেক্ষণ দি আছে। এই সম্পৰ্কত আজি সকলোৱে তেওঁলোকৰ পৰা জানিবলৈ বিচাৰে, সকলোৱে জানিবলৈ বিচাৰে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ পৰা যে তেওঁ কি কাৰণত আমেৰিকাৰ লগত এনেকুৱা এটা চুক্তি কৰিলে যাৰ ফলত আমাৰ খেতিয়কসকলৰ ক্ষতি হ'ব, যাৰ ফলত আমেৰিকাৰ খেতিয়কসকলৰ লাভ হ'ব। আৰু তেওঁলোকৰ খেতিবোৰ ডাঙৰ ডাঙৰ খেতি, তেওঁলোকৰ 100 একৰ 300 বিঘা 400 বিঘা মানে 1000 বিঘা, তেওঁলোকৰ ধনী ধনী খেতিয়কসকলক সহায় কৰা এনেকুৱা এটা চুক্তি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কিয় চহী কৰিলে, সেইখিনি কথা এতিয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ পৰা আমি জানিবলৈ বিচাৰোঁ।